ৰঙিয়াত ই-ৰিক্সাৰ বেটাৰী চুৰি কৰিবলৈ লওঁতে স্থানীয় ৰাইজে আটক কৰে দুৰ্বৃত্তক। ৰঙিয়াৰ নিউ মাৰ্কেটত স্থানীয় ই-ৰিক্সা চালক এজনৰ বাসগৃহৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। AS25A B1263 নম্বৰৰ স্কুটিখনেৰে অহা দুৰ্বৃত্তই ই-ৰিক্সাখনৰ বেটাৰী চুৰি কৰিবলৈ লওঁতে প্ৰত্যক্ষদৰ্শীয়ে লগাই হুলস্থুল। লগে লগে দুৰ্বৃত্তক হাতেলোতে স্থানীয় ৰাইজে আটক কৰাৰ লগতে এখন স্কুটিও জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ঘটনাৰ সম্ভেদ লাভ কৰি ৰঙিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চোৰৰ উপদ্ৰৱত সন্ত্ৰাস চলাই আহিছে অঞ্চলটোৰ ৰাইজক। শেহতীয়াকৈ সমীপৱৰ্তী জগন্নাথ বুঢ়াগোহাঁই থানতো বিভিন্ন সময়ত চোৰে লুটপাট চলাই নিদ্ৰাহৰণ কৰি আহিছে বুলি জানিব পৰা গৈছে। এনে এক সময়তে আটকাধীন চোৰক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ। তোমার কি নাম আছিল? ফরকট দুই বেলা তুমি আগতে কিমান খানি রিক্সা নিলা? এই রিক্সা কি আনিব গৈছিলা তুমি? হ্যাঁ কি করবে কি আসলা? বেটারি কে খুলছ? হ্যাঁ বেটারি খুলছ? তুমি বেটারি নিবা আছ? হ্যাঁ নিউ মার্কেট অর্থাৎ ওচৰতে পুভিতাৰে গাঁও এইটো এটা এনেকুৱা এটা ৰাস্তা য'ত মানে নিৰল নিস্তব্ধ ৰাস্তা। ইয়াৰ ওচৰে পাজৰে মানুহ বহুত কম, মানুহ যাতায়াত হৈ থাকে। এই নিউ মাৰ্কেটত মানে ওচৰতে এই পৰিয়ালটিৰ এখন ই ৰিক্সা ঘৰৰ সন্মুখতে ৰখাই আছিল। পৰিয়ালটিৰ ই ৰিক্সা ঘৰৰ সন্মুখত থৈ ঘৰৰ ভিতৰতে আছিল পৰিয়ালটি তাৰমানে কি লোকজনে এই ই ৰিক্সাখন চলাই মানে কিবাকৈ তাৰমানে পৰিয়ালটো পুহি আছিল। তেওঁলোক ঘৰৰ ভিতৰত থাকোঁতে ঘৰৰ সন্মুখত থকা গেটৰ সন্মুখত থকা ই ৰিক্সাখনৰ পৰাই এজন দুৰ্বৃত্তই স্কুটি লৈ আহি পেলাই এই বেটাৰীটো খুলি আছে। তাৰমানে লগলগ গম পাই তাৰমানে সকলো ৰাইজ যাতে উপস্থিত হ'ল, লগলগ তাৰমানে দুষ্কৃতিকাৰী চোৰজনক কৰায়ত্ব কৰিলে। ইতিমধ্যে ৰঙিয়া আৰক্ষী তৰফৰ পৰা আহি তেখেতক লৈ গ'লে, চোৰজনক লৈ গ'লে। ইয়াৰ আগতে প্ৰায় 6 মাহমান ধৰি আমাৰ এইটো অঞ্চলত অকল ৰঙিয়া আমাৰ এইটো বুলি নহয়, গোটেই সমগ্ৰ ৰঙিয়া অঞ্চল এই চোৰৰ মানে যিটো উৎপাতে বহুত কঁপাই তুলিছে। তাৰমানে আগতেও বহুত দিন ধৰি পেলাই ই ৰিক্সাৰ বেটাৰী লৈ যায়। আৰু এনেকুৱা বুলি নহয়, এই চোৰৰ উৎপাত এনেকুৱা বাঢ়িছে, মানুহৰ পৰিয়ালৰ ঘৰৰ ভিতৰত সোমাই বহুত সোণা টকা পইচা আদিও লুটি লৈ যায়। এয়েই নহয়, আমাৰ জগন্নাথ বুঢ়াগোহাঁই থান ভিতৰত স্থিত জগন্নাথ বুঢ়াগোহাঁই থানৰ শিৱ মন্দিৰৰ পৰা আগতে বহুতবাৰ পইচা লৈ গৈছে। এইবাৰো এইকেইদিনমান আগতে জগন্নাথ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছিল, কিন্তু ব্যৰ্থ হ'ল। দৰ্জাৰ হেণ্ডেল ভাঙি প্ৰৱেশ কৰিব বিচাৰি মানে প্ৰভুৰ যিটো মানে বিগ্ৰহ দেখা পাই ভয়তে পলাই গুচি গ'ল। গতিকে তেনেকৈ ব্যৰ্থ হ'ল। আমি এই চেনেলটোৰ যোগেদি আহ্বান জনাইছোঁ, এনেকৈ আজি এইখন ৰাইজে ধৰিলে তেনেকৈ যদি প্ৰশাসন মহলেও যাতে অলপ তৎপৰতা হয়, ৰাইজৰ ওচৰতো যদি সহযোগিতা আগবঢ়ায়, বহুতখিনি এই দুৰ্বৃত্তবিলাক নিৰ্মূল হৈ যাব। চৰকাৰো ইয়াৰ ওপৰত গুৰুত্ব। ব্যুৰ ৰিপৰ্ট, ভইচ 365।